হয়তো কথা কোনেও ক'ব ভয় কৰিব নালাগে। আমি যিটো শুনিছোঁ যিটো জানিছোঁ আমি ভয় নকৰোঁ। সেইটোতো ওলাই আছে। যিদিনা হেৰিহঁতক লৈ গৈছিলে সেই কথা এটা হেৰি কি বোলে আমাৰ হেৰিয়ত চবেই জুবিন গাৰ্গক এই চৰকাৰখনে মানে যেনেকৈ ন্যায় দিব লাগিছিলে নাই কৰা নাই কাম হয়নে কেলৈ কৰা নাই মামা এই চৰকাৰখনে একদম ভালকৈ কাম কৰা নাই নহয় বুজিছে নাই বুজিছে নাই মানে জুবিন দাক যি ধৰণে ন্যায় দিব লাগিছিলে ন্যায় দিয়া নাই নহয় মা চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাই অপৰাধীবিলাকক ধৰিবৰ কাৰণে যি ব্যৱস্থা ল'ব গৈছিলে লোৱা নাই বুজিছে নাই CBI তদন্ত দিব লাগিছিলে দিয়া নাই মানে জুবিন দাক ন্যায় নিদিয়ে নিদি নোৱাৰিব দিব লাগিব নহ'লে দিব লাগিব কাৰণ হেৰি আচল হেৰিহঁতে ধৰি আছে নহয় ৰাইজে ধৰি আছে বুজাইহে বুজিছে নুবুজাই এনেই কি কৈছে বুজি পোৱা নাই কিন্তু আচল মানুহে বুজি পাইছে কথাখিনি আমি মাইকী মানুহে জানি ইমান কথা বুজি পাইছোঁ তেওঁলোকে মতা মানুহে জানি ইমান কথা জানি শুনি কেলৈ নাপাব কিয় ন্যায় নিদিব আপুনি কওকচোন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকৈ কওক মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ জুবিন দাক ন্যায় দিব লাগে কওক জুবিন গাৰ্গক জুবিন দা বুলি নক'ব আপুনি আপোনাৰতো ল'ৰাৰ নিচিনা মোৰ লগত খুব ভাল আছিলে আপুনি জানে আপোনাক এবাৰ মাত মাতিবলৈ গৈছিলোঁ নহয় মনত আছে নাই ভিতৰত সোমাই গৈছিলে বুলি কৈছে যে আপুনি পাকঘৰত কি হৈছিলে কওকচোন মুখ্যমন্ত্ৰীক কওক যে আমাৰ মোৰ ল'ৰা জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিব লাগে ভালকৈ কওক আপুনি এবাৰ মোকতো নামটো আহিব মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকৈ কওক মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি মোৰ ল'ৰা জুবিন গাৰ্গৰ বিষয়ে ন্যায় দিব লাগে এইটো ভালকৈ তদন্ত কৰক আৰু শাস্তি দিয়ক আৰু জানিব লাগে আৰু ৰাজনীতি নকৰিব ৰাজনীতি কৰি নাথাকিব বাছ হ'ব নমস্কাৰ এটা দি দিয়ক মুখ্যমন্ত্ৰী হিচাপে নমস্কাৰ দিব লাগে নহয় নমস্কাৰ কামটো কৰিব দেই বুলি কৈ দিয়ক কামটো কৰিব আকৌ দেই নকৰাকৈ নাথাকিব ঠিক আছে হ'ব